I, on behalf of the organizing committee, welcome you all to the Skill Awareness Program organized jointly by the Institutional Innovative Cell Gurgaon College and IQAC Gurgaon College in collaboration with Assam Skill Development Mission. We have with us our Vice Principal Sir, Ms. Assam Skill Development Mission, 19th District in which one by one. Thank you. And this is their 19th district. This program will be surely helpful for the students and this has been organized to highlight the importance of skilling today's world. Since you know the NEP course is not only about Namaskar. Aji Skill Development Program উপস্থিত Assam Skill Development Mission Abu Bhikarwabia মোৰ সন্মুখত থকা বৰ্তমান মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি যিটো অনুষ্ঠান যিটো আমাৰ স্কিল ডেভেলপমেণ্টৰ যিটো স্কিল যাত্ৰা এই অনুষ্ঠানটোলৈ তোমালোকক সকলোকে মই আগ্ৰহ জনাইছোঁ আমাৰ বিশেষকৈ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীবৃন্দসকলে এই সুবিধাটো দিয়া হৈছিলে আৰু ইয়াতে যি উপস্থিতি মই দেখিছোঁ মই যথেষ্ট উৎসাহজনক আৰু তোমালোকৰ এই সিদ্ধান্ত মই ভাবিছোঁ তোমালোকক বহুত লাভান্বিত কৰিব এপ্লিকেশ্যন বাস্তৱ মানে পৃথিৱীৰ যি পৰিৱেশ তাৰ মাজত এটা ডাঙৰ গেপ আছে আৰু এই স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামবিলাকে তোমালোকৰ একাডেমিক নলেজৰ লগত এই ৰিয়েল ৱৰ্ল্ড এপ্লিকেশ্যন দ্বাৰা এটা ব্ৰিজ এখন সৃষ্টি কৰিব লাগে। Thank you. Without much Project Lead Hirokjyoti Gogoi, আমাৰ Project Coordinator Ritik Kaishop আৰু মই আপোনাৰ Senior Trainer Utpal Sekia, আমাৰ লগত আছে Assistant Trainer হিচাপে পূৰ্ণ প্ৰকাশ গগৈ আৰু তফাসিন আহমেদ। আমি সমগ্ৰ টিমৰ ফালৰ পৰা এই গড়গাঁও কলেজক আমাৰ এই সুবিধাখন দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ তোমালোক সকলোৱে আমাৰ যি এই অনুষ্ঠান আছে অনুষ্ঠানটো ভাল পাবা। আমি প্ৰথমে মই এটা কথা তোমালোকক কৈ দিওঁ যে আমি প্ৰগ্ৰেমটো কোনো মিটিঙৰ দৰে নাৰাখি পেলাই তোমালোকৰ লগত ইণ্টাৰেক্টিভ কৰিম যাতে তোমালোকৰ পৰা আমি কথা পাতিম কাৰণ কি হয় আমি যদি পাৰ্টিচিপেট কৰিবা প্ৰথমতে স্কিলৰ ক্ষেত্ৰত ছাৰে বহুখিনি কথা কৈ গ'ল কিন্তু স্কিল আমাৰ প্ৰত্যেকজন ব্যক্তিৰ এটা জন্মগতভাৱে আমি পাওঁ কিন্তু সেই স্কিল থাকিলে নহ'ব স্কিল আৰু সুযোগ অৰ্থাৎ আমাৰ দক্ষতা আৰু সুযোগ যেতিয়া একগোট কৰি পেলাই সেই আমি এটা সুন্দৰ ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰোঁ আৰু সেই সুন্দৰ ভৱিষ্যতৰ দিশত যি যাত্ৰা হয় স্কিল এটাই তোমালোকক সেই সুন্দৰ ভৱিষ্যতত কেনেকৈ উপনীত হ'ব পাৰা বা তোমালোকৰ সেই স্কিলটো লৈ কেনেধৰণে সফল হ'ব পাৰা তাকে আগুৱাই নিবৰ কাৰণে আমি এই যাত্ৰাটো কৰিব আহিছোঁ। তো তোমালোকে কিমান আছা বাৰু প্ৰত্যেকজনে এতিয়াই চাকৰিৰ কাৰণে প্ৰত্যেকজন উপযুক্ত কিন্তু পঢ়া কমপ্লিট কৰি পেলাই প্ৰত্যেকে চাকৰি বিচাৰে কিমানজন আছা চাকৰি কৰিব বিচাৰে হাত দাঙিবা নেকি আমি প্ৰায় সংখ্যকে চাকৰি কৰিব বিচৰা হয় নহয় কিন্তু বিজনেছ সেইটো একেবাৰে কম হয় নাই প্ৰথম চাকৰিত অলপ বেছি তাৰপিছত বিজনেছত তাৰপৰা ফ্ৰেণ্ড কাটিত আমাৰ কাৰো আশাই নাই কিয় হয় বহুত আছে আমি দেখোঁ যে তেওঁলোকে চাকৰি কৰিলে জ্ঞান আছে নেকি স্কিল যাত্ৰাৰ বিষয়ে আগতে শুনিছিলা নাই তোমালোকে নাই শুনা তো ঠিক আছে স্কিল যাত্ৰা হৈছে যে গভৰ্ণমেণ্টৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুয়োটাতে আমাৰ স্কিল যাত্ৰাৰ বা স্কিলৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে তো ইয়াৰ মূলতে কিয় কৰিছে গম পোৱানে আমাৰ ভাৰতবৰ্ষৰ যি ৱৰ্কিং আমাৰ মানুহখিনিয়ে কিমান বয়সলৈকে কাম কৰিব পাৰে 60 বছৰলৈকে হয় নহয় কিন্তু আমি নতুন এটা চাকৰিত যেতিয়া জইন কৰিব যাওঁ তাৰ বয়স আমাৰ 30ৰ পৰা 35 বছৰ আৰু ভাৰতবৰ্ষৰ প্ৰায় 60% মানুহ আমি 30ৰ পৰা 35 বছৰ
ভিতৰত কৰোঁ আৰু প্ৰত্যেকজন মানুহে যেতিয়া কাম কৰিম তেতিয়াহে এখন সমাজ বা এখন দেশ সফল হ'ব পাৰিব তো তাৰ কাৰণে অকল আমি এটা চাকৰি কৰিম বুলি থাকিলে নহ'ব আমি বিজনেছ কৰিব লাগিব বা বিভিন্ন চেক্টৰত আগবাঢ়িব লাগিব তাৰ কাৰণে আমাৰ স্কিল লাগিব তো সেইকাৰণে প্ৰধানমন্ত্ৰী মহোদয়ে কি কৰিলে যে আমাৰ প্ৰত্যেকে যাতে আমি এজন কেতিয়াও নিবনুৱা হৈ নাথাকোঁ প্ৰত্যেকে পাবা বুলি পঢ়ি উঠি আমি এই ডিগ্ৰীটোলৈ চাকৰি পামনে নাপাম পামনে বহুতে আমাৰ ইয়াত বহুত মানুহ থাকে যিয়ে কথা পাতি ভাল পায় হয় নহয় বহুত থাকে যিয়ে মানুহক শুশ্ৰূষা কৰি ভাল পায় থাকে নাথাকে কিছুমান মানুহ থাকে যে পটককৈ কাৰোবাৰ লগত মিলি যায় হয়নে তো তেনেকুৱা মানুহখিনিক আমি প্ৰথম গ্ৰুপ 1ত ৰখা হৈছে আৰু সেই গ্ৰুপটোত তোমালোকৰ কি চেক্টৰত চাকৰি পাব পাৰা সেইখিনি বিষয়ে কৈ দিছোঁ আমাৰ বহুতে আজিকালি আছে যে মানুহৰ স্বাস্থ্যই সম্পদ বুলি কয় হয় নহয় আৰু স্বাস্থ্য ক্ষেত্ৰত আমাৰ বহুতখিনি কৰিবলগীয়া আছে বা DMEত এতিয়া বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট এটা হৈ গ'ল হয় নাই তো সেই যাতে স্বাস্থ্য ক্ষেত্ৰত আগবাঢ়িব পৰা হস্পিটেল ইণ্ডাষ্ট্ৰীত তাত বিভিন্ন ধৰণৰ চেক্টৰ থাকে তাত কাম কৰিবৰ কাৰণে যিসকল উপযোগী হয় সেইটো আমি গ্ৰুপ 1ত ৰাখিছোঁ ক্ষেত্ৰত আমাৰ ইনফ্লুৱেঞ্চৰ ফলতো মানুহৰ বহুত ইনকম চ'ৰ্চ বাঢ়িছে তেওঁলোকে কি কৰিব বিচাৰে ফুৰিব বিচাৰে বা বিভিন্ন ঠাইত যাব বিচাৰে তো তাৰ কাৰণে আমাৰ টুৰিজিম ক্ষেত্ৰত বহুত ডেভেলপমেণ্ট লাগিব হোটেল লাগিব হয় নহয় তো সেই তেওঁলোকে কমিউনিকেশ্যন যাৰ ভাল তেওঁলোকে এজন মানুহ যেতিয়া অতিথি আহিব বা যাব তেওঁক সুন্দৰভাৱে কথা বতৰা আমি তেওঁক আদৰিব লাগিব হয় নহয় আমি সকলোৰে মন থাকে চাগে আমি হেল্থ চেক্টৰত কাম কৰিম বা মই IT চেক্টৰত কাম কৰিম ইয়াত কাৰোবাৰ মন আছে নে এগ্ৰিকালচাৰ চেক্টৰত কাম কৰাৰ কাৰোবাৰ ইচ্ছা আছে নাই বাৰু এগ্ৰিকালচাৰত এজনৰ আছে তো এনেকুৱা নহয় যে এগ্ৰিকালচাৰত অকল আমি কৃষকে হ'ব পাৰিম এনে নহয় আমাৰ কি হয় যে ভাল বিশ্বৰ ভিতৰতে আমাৰ অসমখন চাহ প্ৰধান দেশ হয় নহয় আমি কিমান চাহ এক্সপৰ্ট কৰোঁ তাৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিও বহুত আছে চাহ ফেক্টৰী আছে লগতে টুকলাই এটা ডাঙৰ চাহ ৰিচাৰ্চ চেণ্টাৰ আছে গুৱাহাটীত নিলাম কেন্দ্ৰ আছে হয়নে তো সেইবিলাক হৈছে এগ্ৰিকালচাৰ বেছ জব তাত আমি ফুড প্ৰচেছিঙৰ বিভিন্ন ধৰণৰ কোৰ্চ কৰে আমাৰ মাহঁতে আচাৰ বনাই নবনায় বা এনেকৈ ধৰণে বিভিন্ন ধৰণৰ আমাৰ বেছিকৈ যেতিয়া বিভিন্ন ধৰণৰ বস্তু হয় তাক ড্ৰাই কৰি পেলাই পেকেটিং কৰা বা আমি খিচমিচ এনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ পোৱা নাই যিটো কাশ্মীৰত বহুত হয় কিন্তু আমাৰ ইয়াতো বিভিন্ন ধৰণৰ তেনেকুৱা ফল মূল আছে বা যিখিনি আমি প্ৰচেছ কৰি পেলাই বিকিব পাৰোঁ টেষ্ট লওঁ হয়নে এটা কাউন্সিলিং দিওঁ যাতে তোমালোকে ভৱিষ্যতে কি হ'ব পাৰা নিজক চিনিব পাৰা আৰু থাৰ্ডটো হৈছে যে আমাৰ যিখিনি কোৰ্চ আছে এইখিনিৰ বিষয়ে তোমালোকক কোৱা তো আমাৰ বিভিন্ন জিলাত ইয়াত যেনেকৈ আমি গ্ৰুপত ভাগ কৰি দিওঁ হয়নে যেতিয়া গ্ৰুপত ভাগ কৰি দিওঁ যে হয়তো কোনোবা এখন জিলাত এনেকুৱা হ'ব যে এগ্ৰিকালচাৰ বেছ বহুত ষ্টুডেণ্ট আছে তাত আমি এনেকুৱা কৰোঁ যে সেই জিলাখনত আমি এগ্ৰিকালচাৰ বেছ ইনষ্টিটিউট বা ট্ৰেইনিং চেণ্টাৰ তাত বেছি গুৰুত্ব দিওঁ তেনেকৈ বিভিন্ন জিলাত আমাৰ সৰু সৰু চেণ্টাৰ আছে তাৰোপৰি আমাৰ গুৱাহাটীত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ আছে যিটোত তোমালোকে স্কিল ডেভেলপমেণ্টৰ চেণ্টাৰ সেইটোত বিভিন্ন ধৰণৰ কোৰ্চ আছে তাৰোপৰি আমাৰ এখন ইউনিভাৰ্চিটি খোলা হৈছে ওদালগুৰিত সেই ওদালগুৰিৰ যিখন আমাৰ ইউনিভাৰ্চিটি খোলা হৈছে তাত তোমালোকৰ বিভিন্ন ধৰণৰ বৰ্তমান প্ৰয়োজনীয় চেক্টৰক লৈ পেলাই বিভিন্ন ধৰণৰ কোৰ্চ আছে আমাৰ এতিয়া জাগিৰোডত নতুনকৈ এটা ফেক্টৰী খুলিছে কোনে জানা বাৰু টাটাই যে খুলিছে ছেমিকণ্ডাক্টৰ এটা ফেক্টৰী খুলিছে হয় নহয় বাৰু তো তাত চাকৰি কৰিব মন আছে নাই তোমালোকৰ যায় নাই আমাৰ এটা ভাল ইণ্ডাষ্ট্ৰীত চাকৰি কৰিব কি হয় আমাৰ বহুত ল'ৰাই বাহিৰত বেংগলোৰত গৈ চাকৰি কৰিছিলেগৈ হয়নে যদি আমাৰ ছেমিকণ্ডাক্টৰ এটা কোৰ্চ পাওঁ সেইটো লৈ পেলাই আমি অসমতে ভাল চাকৰি এটা কৰিব পাৰিম হয়নে তো তাৰ কাৰণে আমাৰ ছেমিকণ্ডাক্টৰৰ যি কোৰ্চ আছে তাৰ ডিপ্ল'মা কোৰ্চ এটা তোমালোকে আছামে যিখন আমাৰ স্কিল ইউনিভাৰ্চিটি আছে তাত তোমালোকে ল'ব পাৰিবা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ তোমাৰ ইলেক্ট্ৰিক ভেহিকুলৰ কথা চাৰে ক'লে আমাৰ লাহেকৈ ইলেক্ট্ৰিক ভেহিকুল আহি গৈছে বহুতখিনি গেৰেজ আছে কিন্তু ইলেক্ট্ৰিক ভেহিকেল ভাল ৰিপেয়াৰ কৰিব পৰা চেণ্টাৰ আমাৰ ইয়াত খুব কম আছে যদি কোনোবাই বিজনেছ কৰিম বুলি ভাবিছা ভাল ধৰণে পঢ়িলেও যদি ইলেক্ট্ৰিক ভেহিকেল ৰিপেয়াৰিঙৰ ওপৰতো কৰা তেতিয়াহ'লে আগবাঢ়িব পাৰিবা হয় নহয় আৰু বিভিন্ন ধৰণৰ BTech কোৰ্চখিনিৰ ভিতৰত আছে তোমাৰ AI যিখিনি বা মেচিন লাৰ্ণিং এইখিনিৰ ওপৰত BTech কোৰ্চ আছে লগতে তোমাৰ যিখিনি ডিজিটেল ট্ৰেন্সফৰ্মেশ্যনৰ ওপৰত বিভিন্ন ধৰণৰ চেক্টৰখিনি এতিয়া নতুনকৈ খোল খাই গৈছে তো সেইখিনিক লৈ আমাৰ BTechৰ কোৰ্চ আছে ইণ্টিগ্ৰেটেড BTech কোৰ্চ হিচাপত তোমাৰ Welcome to Skill Ultra, a groundbreaking initiative by the Assam Skill Development Mission. Across India, many students face uncertainty about their career paths. In Assam, the government is stepping up to provide guidance where it's needed the most. Vocational training offers pathways to bright futures, and Skill Ultra is leading the charge. Himanta Biswa Sarma flagged off Skill Ultra, a mission designed to raise skill awareness among high school students in the state. Led by the Assam Skill Development Mission, the project targets students from 10 districts, targeting over 30,000 students. This phase focuses on deeper engagement, providing even more opportunities for skill development. The mission is expanding its reach to ensure no student is left behind.
strengths and matches them with career options tailored to their skills. The assessments ইজনে আনজনৰ পৰা অতি কমেও অকণমান ডিষ্টেন্স মেইনটেইন কৰিব লাগিব কেনেকুৱা লাগে অনুভৱটো কৰি চাওঁ আজি সকলোৱে চশমা পিন্ধি আনে চশমাবিলাক অকণমান সলকাই ল'ব আৰু মেৰুদণ্ড ফিট কৰি স্পাইনেৰে মেৰুদণ্ড চিধা কৰি চকুকেইটা বন্ধ কৰি ৰাখিব লাগিব 2 মিনিট সময় আৰু এই 2 মিনিট সময় আশা ৰাখিছোঁ তোমালোকৰ বাবে ব্যতিক্ৰম হ'ব এটা মিউজিক প্লে হ'ব মিউজিকটোৰ লগত নিজৰ চকুযোৰ বন্ধ ৰাখিব আৰু কোনো কাৰণতে যাতে চকুযোৰ মেল নাখায় Take a long deep breath and slowly breathe out and relax. Relax your whole body, mind, and slowly concentrate towards your surroundings. Each and every sound, just feel. Nervous center. Slowly concentrate towards your heart rate in between your chest. Slowly concentrate towards your neck, shoulders, arms, elbows. Breathe out and relax them. Again, long deep breath and slowly concentrate towards your head. Entire brain itself. Slowly relax to your right side of your brain and left side of your brain. And slowly, gradually, keep them relaxed. Again, take a long, deep breath, and slowly and gradually, keep a smile on your face. Just feel you are the one and only happy man. তোমালোকৰ মেডিটেশ্যন কৰি কেনেকুৱা লাগিলে বাৰু ভাল লাগিলে নে আৰু মেডিটেশ্যন এক্টিভিটি কৰিছা আমাৰো তোমালোক সময় ভাল লাগিলে এতিয়ালৈকে প্ৰগ্ৰেমটো ভাল লাগিছে নে ইয়াততো পৰীক্ষা চলি আছে আমি বাকীৰ লগত অকণমান কথা পাতিবলগীয়া হৈছে পাতিব কাৰণে এতিয়া ইয়াত চবে চাকৰি কৰিব বুলি কৈছে নহয় নহয় কাৰ কাৰ কি চাকৰি কৰিব মন আছে বা টিচাৰ হ'ব কাৰণে মন আছে স্কিল বেছ মিডিয়া কোনোবাই ভাবিব পৰা নাই তোমালোকৰ ইয়াৰে এটা মই উদাহৰণ দিম পাছত তোমাৰ কোনটো ভাল পৰীক্ষা বুলি ক'লে অলপ ভয় খাইছা নে বাৰু ভয় ইয়াতে সাইকোমেট্ৰিক টেষ্টটো কি হয় গম পোৱা নাই ইয়াত কোনো ধৰণৰ নিজৰ জানিবৰ কাৰণে নিজৰ বিষয়ে
ধৰি লোৱা তোমালোকে কি ভাল পোৱা কি বেয়া পোৱা বা এই চাৰিটা তো সেইকাৰণে তোমালোকে কেতিয়াও এনেধৰণৰ প্লেন নবনাবা 10 বছৰৰ পিছৰ কাৰণে কি প্লেন নবনাবা যদি তোমালোকে কেৰিয়াৰ চাকচেছ হ'লে আজিকালি এল পি স্কুলবিলাকত কিতাপখনে দেখিছানে কাৰোবাৰ এই ডট দি পেলাই যে ছবি বনাবলৈ দিয়ে হয় নাই তাত তোমালোকে কেতিয়াবা এনেকুৱা কৰা দিয়ে ডাইৰেক্ট এডাল আঁচ মাৰি পেলাই গোটেইখিনি কমপ্লিট কৰা নেকি কোনোবা আছে নেকি কি কৰা তুমি এক্টিং কৰি ভাল অ'কে ঠিক আছে আমাৰ ইয়াতে মানে পাৰফৰ্ম কৰিব লাগে পাৰফৰ্ম কৰাৰ পিছত তোমাৰ কাৰণে তেখেতক এটা এক্টিং প্লে কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰিপেয়াৰটো নাই এনে কিবা এটা মনৰ ভাবি কিনে মই কৰিম আমাৰে ময়না শুবই বাৰীতে বুকুৰি ৰুবই বাৰীৰে বুকুৰ পকিব নাহিবি নাহিবি তই এখানে নাহিবি গুচি যা জপৰাইছ তাৰিকে গুচি যা নাহিবি নাহিবি তই বহুত নিলি আৰু নাহিবি এফালে আৰু নাহিবি মই কৈছো নাহিবি এফালে নাহিবি আৰু বহুত নিলি তই নাহিবি আৰু তোৰ কি ক্ষতি কৰিছিলে তই মোৰ মনৰ মানুহবোৰক মোৰ আপন মানুহবোৰক দূৰলৈ লৈ গলি তোৰ কি ক্ষতি কৰিছিলে কিয় নিলি তই কি অপকাৰ কৰিছিলে তোৰ কি কৰিছিলে কেৱল ধাৰাসাৰভাৱে আহি আৰু লাগিছে খালি কিয় নিলি তই কিয় নিলি কিয় আহিলি ধন্যবাদ উপসমনাজি উৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পছুৱাই ঝুৰণীয়া আবেগে উপসমনাজি উৰণীয়া Hello. Hi. Hello to good অকণমান কে আৰু অকণমান যদি বেছ এটা আহি যায় হাই ঠিক আছে কলেজৰ পৰিৱেশ বহুত সুন্দৰ আৰু মই নিজে গৌৰৱ অনুভৱ কৰোঁ নিজে গৌৰৱ কলেজৰ ছাত্ৰ আছিলোঁ এসময়ত
গতিকে আশা ৰাখিছোঁ যাতে প্ৰত্যেকেই নিজৰ নিজৰ প্ৰতিভাবিলাক ইয়াতে বিকাশ কৰি দিয়া। এইটো টেষ্টটো এইটো একচুৱেলি MBTI টেষ্টৰ লিখাই হয় আৰু চবৰে কুৱেশ্যন ছেমে থাকিব আৰু লাইক নিজৰ পাৰ্চনেলিটিটোৰ কথা ইয়াত গম পাব আৰু নিজে কি কৰি ভাল পায় সেইবোৰ চব কুৱেশ্যন আছে আৰু বহুত চিম্পল কুৱেশ্যন এইটো দেখিলে এনচাৰটো নিজে মনত আহিব। ৰাখিছোঁ। curriculum, system, infrastructure, teacher, and knowledge, capability, you should